3, 2, 1. নয়না নয়না অ কলে গলি অ তই মাজনী কোৱা অইনো কি কৰি আছ পাছফালে গৈ তুমি কামলৈ যোৱা দেউতা নগলে পেটত গামোচা মাৰি থাকিব লাগিব খাবলৈ একোৱেই নাই হা কাম কৰিলেহে পইচা পালেহে বস্তু আনিব পাৰিম কেনেদৰে খাবি কচোন তোৰো এতিয়া এডমিশ্যনটো দিব হোৱা নাই ইমান দিন হ'ল এডমিশ্যনটো তোক মই লগাই দিব পৰা নাই পইচা পাতি উলিয়াব পাৰিলেহে তই চিন্তা নকৰিবি মই এতিয়া ভাল পাইছো মোৰ কঁকাল বিষো ভাল হৈছে হাতৰ বিষো ভাল হৈছে দেউতা তোমাৰ কষ্ট দেখিলে মোৰ দুখ লাগে তুমি ইমান কষ্ট কৰিছা মোক ইমানজনী কৰিলাগৈ আৰু মই নপঢ়ো মই এতিয়া হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলোঁ মই ঘৰতে কিবা এটা কৰিম দেউতা মই ঘৰতে কুকুৰা হাঁহ পুহিম এইবিলাক কৰি আমি দুয়োজন চলিব পাৰিম দেউতা তুমি ইমান কষ্ট কৰিব নালাগে মই নপঢ়ো বহুত কৰিলা মোৰ কাৰণে হ'ব মই হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলোঁ যেতিয়া আৰু এয়াই হ'ব যিখিনি শিক্ষা ল'ব লাগে সেইখিনিতো লৈছোঁ মই ইমান নহ'লেও হ'ব দেউতা দেখিছোঁ আৰু সমাজত যিমান ডাঙৰ ডাঙৰ শিক্ষা লৈও কি কাম কৰিছে কি কাম নাই কৰা চকুৰে একেবাৰে বাস্তৱত সকলোবিলাকে দেখিছোঁ তুমি মোক ইমান ডাঙৰ ডাঙৰ ডিগ্ৰীধাৰী কৰিব নালাগে দেউতা মই যিখিনি শিক্ষা লৈছোঁ ভালদৰে লৈছোঁ মই মুঠতে এজন সৎ মানুহ হৈ থাকিব বিচাৰোঁ দেউতা তোমাৰ মুঠতে কষ্ট নহওক মই আৰু নপঢ়োঁ তুমি মোৰ কাৰণে চিন্তা কৰিব নালাগে মাজনী তই এনেদৰে কৈছ এনেদৰে ভাবিছ মোৰতো বেয়া লাগিব দেচোন তোক ঘৰত বহাই থলে মোৰ কি ভাল লাগিব নেকি নালাগে তই পঢ়িব লাগিব মই এতিয়াৰ পৰা কাম কৰিম বেমাৰী বুলি ইমান দিন ঘৰত থাকিলোঁ আৰু ৰণ আৰু বোৱাৰীয়ে মোক মাতিছে সেইদিনা বোৱাৰীক মই দোকানত লগ পাইছিলোঁ তেওঁ কৈছিল খেতি কৰিবলৈ হেনো মাটি এডৰা কোৰ মাৰি দিব লাগে তাকে যিমানখিনি পাৰোঁ কোৰ মাৰি দিওঁগৈ পইচা পাম নহয় তেওঁলোকৰ ঘৰত কাম কৰিলে পইচা পাতি সময়মতে দিয়ে মানুহ ঘৰ ভাল সেয়েহে মই তেওঁলোকৰ ঘৰত কাম কৰিবলৈ যাবলৈ ওলাইছোঁ মাজনী দেউতা ৰণ ককাইদেউৰ ঘৰৰ বৌক সুধিবাচোন কিবা কিবি কাম আছে নেকি তেওঁলোকৰ ঘৰত কাম কৰিব পাৰিম যেনে হ'লেও হাতলৈ পইচা কিবা এটা আহিলে ঘৰখনকে চলিব তুমি ইমান কষ্ট কৰিব নালাগে দিয়া দুটা মানুহে চলি যাম আৰু তুমি আজি সুধিবা দেই দেউতা তই আকৌ কিহৰ কাম কৰোগৈ নাই মই তোক কাম কৰিব দিব নোৱাৰোঁ আনৰ ঘৰত মই এইবিলাক কথা নুসুধো সুধিবাচোন বৌহঁতে পঢ়া শুনা কৰা মানুহ তেওঁলোকে এইবিলাক কিবা এটা হ'লেও সৰু সুৰা কাম বিচাৰি দিব পাৰে মোৰলৈ তুমি সুধিব নহ'লে তেওঁলোকৰ ঘৰত কিবা কাম কৰিবলৈ থাকিবও পাৰে কাপোৰ চাপোৰ ধৰা এইবিলাক হ'লেও কৰিম দেউতা তুমি মুঠতে না নক'বা তোমাৰ ইমান কষ্ট হ'বলৈ নিদিওঁ মই বহুত কৰিলা মা নাই এতিয়া মই তোমাৰ জীয়ৰী মা দৰে তোমাক খিয়াল ৰাখিব বিচাৰোঁ দেউতা তোমাৰ জীয়ৰী তোমাৰ কন্যা তোমাৰ ল'ৰা তোমাৰ সকলো মুঠতে সকলো হ'ব বিচাৰোঁ তোমাৰ ছোৱালীজনী তুমি মুঠতে না নক'বা তোমাৰ এইবিলাক কষ্ট মই চাব নোৱাৰোঁ সুধি আহিবা সুধিলেনো কি হ'ব কিবা এটাতো উত্তৰ দিব হ'ব দেচোন ইমান দিনৰ মূৰত কামলৈ ওলাই যাওঁ এতিয়া কিবা হয় আকৌ হ'ব দে মই সুবিধা পালে সুধিম বাৰু বোৱাৰীক হ'ব দিয়া আৰু বেছি কষ্ট নকৰিবা তুমি আকৌ যদি কোৰ মাৰি দিয়া আকৌ তোমাৰ কঁকালৰ বিষ হৈ যাব হাতৰ বিষ হ'ব এনেদৰে নহ'ব দেউতা মই তোমাক আৰু কষ্ট দিব নোৱাৰোঁ মই হ'লেও কাম এটা বিচাৰিবই লাগিব হ'ব দেও মোৰ কথা ইমান চিন্তা কৰিব নালাগে তই ভাতকেইটা সোনকালে খাই ল'বি দেউতাই নুসুধিলেও মই যাব লাগিব ৰণ ককাইদেউৰ ঘৰলৈ ৰণ ককাইদেউক লগ নাপালেও মন ককাইদেউ আছে নহয় ৰণ ককাইদেউৰ ভায়েক মন ককাইদেউকে যেনে তেনে কৈ তেওঁক মোলৈ কাম এটা বিচাৰি দিবলৈ ক'ব লাগিব মন ককাইদেউৱে পাৰিব মন ককাইদেউ বেছিকৈ এইবিলাক বিজনেছৰ ক্ষেত্ৰত লাগি থাকে নহয় তেওঁকে সুধিব লাগিব নহ'লে তেওঁলোকৰ ঘৰত কিবা কাম আছে নেকি সেয়া হ'লেও কৰিম মুঠতে মই কিবা এটা কাম কৰিবই লাগিব দেউতাই মোক কষ্ট দিব নিবিচাৰে মই জানো আনৰ ঘৰত কাম কৰা তেওঁ চাব নিবিচাৰে তেওঁ নুসুধিবও পাৰে মই এইটো ব্যৱস্থা কৰিব লাগিব মাজনীক চাবলৈ চোৱা চিতা কৰা কোনোবা মানুহ এজনী বা ছোৱালীজনী দৰকাৰ হৈছিলোঁ কেতিয়াবা ক'ত পাম আজিকালি এইবিলাক তাকো বন্ধই কৰি দিছে নহয় লেবাৰ মানুহ এনেদৰে ৰখা সৰু ল'ৰা ছোৱালীটো ৰাখিবই নোৱাৰোঁ ডাঙৰ কোনোবা মানুহ এগৰাকীও নোপোৱা হ'লোঁ নহয় আমাৰ এজনকে কাৰোবাক বিচাৰিলে গাঁৱতে কাৰোবাক কোনোবা এজনী ছোৱালী বিচাৰিবলৈ ক'ব লাগিব ওচৰে পাজৰে ওচৰৰ গাঁৱত আছে নেকি কেনেবাকৈ নহ'লে ছোৱালীজনীক যে ডাঙৰ কৰাটো বৰ মুস্কিল হৈ গৈছে দেই মই কামেই কৰিম নে তাইক
চামেই নে খুৱামেই নে আৰু এজনক অফিচলৈ পঠাম নে মোৰ আকৌ দোকান খুলিমগৈ। মই ৰূপেশ ককাইদেউকে সুধিব লাগিব যে গাঁৱত কেনেবাকৈ ছোৱালী আছে নেকি তেওঁলোকৰ ওচৰে পাজৰে, তেওঁলোকৰ গাঁৱত কাম কৰিব পৰা আমাৰ ঘৰত। মুঠতে মোৰ ছোৱালীজনীক চোৱা চিতা কৰা এগৰাকী ভাল ছোৱালী হ'লেও হ'ল আৰু দেই। মই নাই নুই নকওঁ আৰু কিমান পইচা লৈ ল'ব আৰু মুঠতে যাতে বিশ্বাসী ছোৱালী এজনী হ'ব লাগে। মই ককাইদেউকে ক'ব লাগিব, আজিয়ে কথাটো ক'ব লাগিব, নহ'লে বৰ দিগদাৰ হৈ গৈছে মোৰ। জনীও তুমি ভাত খাবা বোলা, মামা খাব হ'ল নহয়? না মই তোমাৰ ওচৰত আকৌ থাকিম নহয়, তুমি অলপ দেৰি পাছত আকৌ খেলিবা, ব'লা খাই ল'বা ব'লা। ছোৱালীজনীক চোৱা চিতা কৰা, খোৱা লোৱা এইবিলাকৰ যদি অকণমান চকু দিয়া মানুহ এগৰাকী পাওঁ আৰু মোক একো নালাগে দেই, তেতিয়া ময়ো মোৰ দোকানখন খুলিব পাৰিম। নতুনকৈ বিজনেছ এটা কৰিছিলোঁহে ছোৱালী জন্ম হোৱাৰ পাছতে আৰু এইবিলাকত ধান্দাই নোহোৱা হৈ গ'ল। এতিয়া ছোৱালীৰ লগত লাগি থাকোঁতে হৈছেগৈহে আৰু যেনে তেনে ছোৱালী এজনী আনি ল'ব লাগিব দেই ঘৰখনত, তেতিয়াহে যদি মই কিবা এটা কাম কৰিবলৈ আগবাঢ়ি যাব পাৰিম আৰু নহ'লে নহ'ব। মনক কিমান দিনৰ পৰা কৈ আছোঁ যেনে তেনে চহৰৰ পৰা হ'লেও মানুহ এজনী আন নাই, সি কাণ সানি দিয়ে। ভাইটিলৈ আশা কৰি লাভ নাই আৰু আমাৰ এজনটো এজনেই আৰু মুঠতে অফিচ এইবিলাকলৈ তেওঁ মিটিং মাৰোঁতে হয়গৈহে। নিজৰ ছোৱালী চাবলৈ একেবাৰে সময়ে নাই। মুঠতে সকলো দায়িত্ব মোৰহে আৰু। বোৱাৰী, কোৰমৰা কামটো অলপ থাকিলে দেই, কাইলৈ শেষ কৰি দিম। বনখিনি চাফা কৰি দিলোঁ বাৰু, কিন্তু কোৰমৰাটোহে থাকিলে। মোৰ আকৌ গাটো বেছি ভাল পোৱা নাই নহয় বোৱাৰী, তাকে কঁকাল বিষটো আছে। নহ'লেও নকৰিলেও নহয় যে, সেয়েহে কৰিবলৈ আহিছোঁ বুজিছা। কাইলৈকে শেষ কৰি দিম, তুমি কৈ দিবা বাবাহঁতক। ৰূপেশৰ ককাইদেউ একো নহয়, আপুনি যে কামটো কৰি আজিয়ে শেষ কৰি দিব লাগিব তেনে কোনো কথা নাই নহয়। আপুনি কৰি থাকিব লাহে লাহে। আপোনাৰ যদি আৰু গাটো ঠিক নাই নহ'লে আহিব নালাগে দিয়ক। বোৱাৰীও তুমি কৈছাহে আকৌ, কাম নকৰিলে আকৌ নহ'ব নহয়। মোৰ ছোৱালীজনী ভাতকেইটা মুখৰ আগত দিব নোৱাৰিলে মই বৰ দুখিত হ'ম। ছোৱালীজনীক মই লঘোণে ৰাখিব নোৱাৰোঁ, সেয়েহে মই বাপেকটো জীয়াই থকালৈকে তাইক মই কেতিয়াও লঘোণে থাকিবলৈ দিব নোৱাৰোঁ বোৱাৰী, সেয়েহে কাম কৰিবই লাগিব। ককাইদেউ মই কথা এটা ভাবিছোঁ, আপুনি বা কি কয়? আপোনাৰ ছোৱালী নয়নাক আমাৰ ঘৰত মানে মোৰ ছোৱালীজনীক চোৱা চিতা কৰাত সহায় কৰিবলৈ পঠাব পাৰিব নেকি বাৰু তাইক? বোৱাৰীও মই বাৰু তাইক আজি সুধি চাম। তাই সিদ্ধান্ত লোৱাটোহে হ'ব আৰু মই সিদ্ধান্ত লৈ একো কথাই খাটাং কৰিব নোৱাৰোঁ। তাই যিটো কয় সেইটোৱে হ'ব। যদি তাই আহিম বুলি ভাবে তেনেহ'লে মই কাইলৈ তোমাক জনাম বাৰু দিয়া। ককাইদেউ হ'ব বাৰু, কাইলৈ আপুনি কিন্তু মোক জনাব, ক'বলৈ কিন্তু পাহৰি নাথাকিব আজি তাইক। হ'ব দিয়া বোৱাৰী, হ'ব। মই বাৰু আজিয়ে গৈয়ে এতিয়াই জনামগৈ বাৰু। মই এতিয়া গৈ থাকোঁ দেই। ককাইদেউ আপোনাৰ ছোৱালীয়ে এখন ঘৰত কেতিয়াও কষ্ট নাপায়, আপুনি কিন্তু এইটো ভাবি নল'ব মোৰ ছোৱালীয়ে যে আনৰ ঘৰত গৈ কাম কৰিছেগৈ, চাকৰ কৰিছেগৈ, এইবিলাক কথা কেতিয়াও নাভাবিব। মাথো মোৰ ছোৱালীজনী তাই চাবৰ কাৰণেহে মই তাইক মানে এইখন ঘৰলৈ অনাটোক ভাবিছোঁ। তাইক এইখন ঘৰত কাম কৰি তাইক চাকৰণিৰ দৰে ব্যৱহাৰ কৰিবলৈ নানো। তাই মাথো মোৰ ছোৱালীজনীক অকণমান চকু দিয়াৰ কাৰণেহে ভাবিছোঁ তাইৰ কথা। আপুনি নয়নাক ভালদৰে কথাখিনি ক'ব আকৌ দেই। হ'ব বোৱাৰী, তুমি ইমানখিনি নকৰিলেও হ'ব। মোৰ তোমাৰ ওপৰত বিশ্বাস আছে, তুমি বহুত মৰমীয়াল এজনী বোৱাৰী। গৈ থাকোঁ দিয়া, ঘৰ পাওঁগৈ মানে আন্ধাৰি হ'বগৈ নহয়, অলপ ডোখৰ যাব লাগেনে? হ'ব দিয়ক, গৈ থাকক। ৰ'বচোন, আপোনাক মই কিবা এটা দি যাওঁ হাতত। আপুনি আজি কাম নকৰিলে বুলি পইচা কি নিদিমেই নি বাৰু? পইচা এটা দিম, লৈ যাব। পইচা 200 মান দি যাওঁ, আপুনি কিবা এটা কিনি লৈ যাব ঘৰলৈ। নয়নাজনী ঘৰত আছে আৰু আপুনি বাৰু কাম কৰি শেষ হোৱাৰ পাছত যিমানখিনি টকা পায় সেইখিনি এওঁলোকে দিব বাৰু, কিন্তু মোৰ ফালৰ পৰা আপোনাক টকা 200 এটা দি যাওঁ দেই। ৰ'ব, অকল অলপ সময় ৰৈ দিয়ক। আজিৰ দিনত কাম কৰি খোৱা মানুহটোক যি ব্যৱহাৰ কৰে, কিন্তু মোৰ ক্ষেত্ৰত সম্পূৰ্ণ ওলোটা। ইমান যে মৰমীয়াল বোৱাৰীজনী, একেবাৰে তাই যে নিজৰ পিতৃৰ দৰে মৰম কৰে মোক, পিতৃৰ দৰে ভাবে তাই। কোনোদিন তাই যে মোক এইখন ঘৰত কাম কৰা মানুহ হিচাপে কোনোদিন টান কথা নকয়ও। বোৱাৰীজনী সঁচাকৈ মৰমীয়াল। হেৰা, আমাৰ মনুজনী শুলেনে? আজি দেৰি হৈ গ'ল জানা, অফিচত বহুত কাম ওলালে। এইকেইদিন মিটিং হৈ আছে যে। তোমাৰ ছোৱালীক এতিয়া অলপ আগতে শুৱাই আনিছোঁ। কিমান যে আমনি নহয় দিনটো, একো এটা নিজৰ কাম এটা কৰিব নোৱাৰোঁ একেবাৰে। সেয়েহে আজি ৰূপেশৰ ককাইদেউক কৈছোঁ যে তেওঁৰ ছোৱালী নয়নাক আমাৰ ঘৰত মনুক চাবলৈ পায় নেকি, মানে অকণমান তাইক চোৱা চিতা কৰি দিলে মই অকণমান
প্ৰথম বুজিছা কিবা এটা কৰিবলৈ আগবাঢ়ি যাব পাৰিম ময়ো এতিয়া ইমান ধুনীয়াকৈ কাপোৰৰ ব্যৱসায়টো কৰিব পৰা নাই নহয় তাইৰ লগত লাগি থাকোঁতে হৈছেগৈ সেয়েহে নয়নাই পায়ে নেকি আমাৰ মনুজনীক চাব অলপ অকণমান চোৱা চিতা কৰি দিলে শান্তি পাম আৰু মই সেয়েহে ককাইদেউক কৈছোঁ পায় নেকি সোনকালে তাইক আহিবলৈ কৈছোঁ আৰু কাইলৈ ককাইদেউ কথাটো ক'ব এতিয়া তাই আহোঁ কয় নে নাহোঁ কয় আকৌ ভালেই হ'ল দিয়া নয়না কথাকে ক'লা ছোৱালীজনী ভাল মই ৰূপেশ্বৰ ককাইদেউক কামৰ কাৰণে বন্দবস্ত কৰিবলৈ যাওঁতে সেই তাকে ছোৱালীজনীয়ে বৰ আদৰ সাদৰ কৰে দেই ভাল ছোৱালী হয় ভালেই হ'ল দিয়া তেনেকুৱা ছোৱালীজনী আমাৰ ঘৰত যদি মনুক যদি চোৱা চিতা কৰে তাই যদি খেলা ধূলাতে অকণমান চকু দি ৰাখে নহয় বহুত ভাল কথাই হ'ব তাই আহিলেই হয় আৰু আমাৰ ঘৰলৈ তাকেই মই ছোৱালীজনীক এবাৰহে লগ পাইছোঁ মোৰ বাৰু সেই এবাৰ লগ পাওঁতে ভালেই লাগিলে এতিয়া আকৌ তাই আহে বা নাহে আকৌ পিছে ভাইটি আহিলে নাই ক'তা মনলৈ মই ফোন লগাইছোঁ ফোনটো ৰিচিভেই কৰা নাই কিনো কৰি আছে জানো মই একেবাৰে ভাত পানী বনাই ৰেডি কৰি থৈছোঁ আৰু ঘৰৰ মানুহ এইকেইটা মানুহকে 3জন মানুহকে গোট খাবলৈ ইমান হাই কাই দেই ফোন কৰি থাকিব লাগে ফোনটো ৰিচিভ নকৰে মোৰ ভোক লাগিছে হ'লে ছোৱালীৰ লগততো দিনটো সময়টো যায়গৈ এনেদৰে অকণমানো নিজে জিৰণি ল'ব নোৱাৰোঁ সেয়েহে মই ভাত খাই শুইহে থাকিম এতিয়া পটাপট যোৱা ফ্ৰেছ হৈ লোৱাগৈ হ'ব দিয়া তুমি ভাত বাহাগৈ মই গাটো তিয়াই লওঁগৈ আৰু ভাইটিলে তাৰ আগতে ফোন এটা কৰি লওঁ তাক সোনকালে ঘৰলৈ আহিবলৈ কওঁ মই ফোন কৰিলে সি ৰিচিভ কৰিব দিয়া যাওক সোনকালে বৌ মোৰ কথা কি কৈ আছা দাদাক ফোনটো কৰি থাকিলে কিয় ৰিচিভ নকৰা একো কোৱা নাই তোমাৰ বিষয়ে ককাইৰক যোৱা সোনকালে যোৱা ফ্ৰেছ হৈ লাগৈ যোৱা গা ধুব গৈছে ককাইৰে আৰু মই ভাত বাহুগৈ ইমান সময় হ'ল তালৈ মই ফোন কৰি আছোঁ সি ফোনটো ৰিচিভ কৰিব নোৱাৰে আৰু শুনা তুমি আকৌ কেনেবাকৈ কাম কৰা ছোৱালী বন্দবস্ত কৰি থৈছা নি আকৌ আজি আকৌ মই ৰূপেশ্বৰ ককাইদেউক কৈ দিলোঁ দেই তাহাঁতৰ ৰূপেশ্বৰ ককাইদেউ ছোৱালীজনী নহয় না আমাৰ ঘৰলৈ আহে নেকি পাৰি মানে মনুক চোৱা চিতা কৰিবৰ কাৰণে সেই কথাটো কৈ দিলোঁ যদি পাৰে তাই আহিব তুমি আকৌ কাৰোবাক আগতীয়াকৈ কৈ থৈছা নি আকৌ একেবাৰে একেটা ওখহাতে সকলোবিলাক কথাই কৈ দিলা যে মই কাকো বন্দবস্ত কৰিবলৈ সময়ে পোৱা নাই মানে পাহৰিয়ে থাকিলোঁ মই জানোৱেই তোমালোকে যে একো কথাই চিন্তা নকৰা ছোৱালীজনীক চাবলৈকে দিনত কোনো মানুহেই নাথাকে দুইটা ওলাই যোৱাগৈ মইহে জানো নিজৰ কাম কৰিবলৈ থাকেই তাইৰ লগত লাগি থাকিব পাৰোঁহে সেয়েহে নয়নাৰ কথাকে মই ভাবিলোঁ বৌ তোমাৰ কথাটো মই নভবা নহয় ভাবোঁ কিন্তু অচিনাকি মানুহ এগৰাকী কেনেদৰে ঘৰৰ ভিতৰত সোমোৱাবলৈ মোৰ বেয়া লাগে দিয়াচোন তোমাৰো অকণমান নিজৰ কথা এটা আছে আৰু এই কণমানি ছোৱালীজনী কেনেদৰে অচিনাকি মানুহ এজনী হাতত এৰি দিবলৈও বেয়া লাগে এতিয়া যিহেতু আমাৰ ঘৰত ৰূপেশ্বৰ ককাই কাম কৰে তেওঁকতো আমি বিশ্বাস কৰোঁ সেই বিশ্বাসমতে তেওঁৰ ছোৱালীজনীও নিশ্চয় ভালেই হ'ব মই কিন্তু আজিলৈকে লগ পোৱা নাই হ'ব বাৰু দিয়া মই বুজিছোঁ এতিয়া আকৌ আমিহে আলোচনা কৰি আছোঁ আকৌ তাত আকৌ দেউতাকে আৰু জীয়েকে আলোচনা কৰিছেনে নাই কৰা আকৌ আহোঁ বুলিয়ে কয় নি আকৌ নাহোঁ বুলিয়ে কয় মই আকৌ কিন্তু কথাটো ভাবিয়ে ল'লোঁ জানা নয়নাৰ কথাকে তাই ছোৱালীজনী ভাল মই লগ পাইছোঁ নহয় তুমি বাৰু তাই ইয়ালৈ আহিলে লগ পাবা তুমি তেতিয়াই গম পাই যাবা ছোৱালীজনী কেনেকুৱা বৌ ভাত বাহাগৈ যোৱা হ'ব যোৱা সোনকালে ফ্ৰেছ হৈ লোৱাগৈ আৰু মই ভাত বাহুগৈ মোৰ ভোক লাগিছে বহুত মাজনীও তই নালাগে নেকি যাব ইমান ধুনীয়াকৈ বৌজনীয়ে মোৰ কথা ভাবিছে আকৌ তুমি কৈছা নালাগে নেকি মই কৈছোঁ দেখোন কিনো কষ্ট কামটোনো তেওঁলোকৰ ছোৱালীজনী চাব লাগিছে সৰু ছোৱালীজনী খেলা ধূলা অকণমান মই চকু দি থাকিলে হ'ল আৰু মই কিবা আনৰ ঘৰত একেবাৰে চাপ চাকাই কাম কৰি একেবাৰে মই দিনটো ঘূৰি নুফুৰোগৈ নহয় ঘৰে ঘৰে কাম নকৰোঁগৈ নহয় বৌয়ে মাথো মোৰ কথা ভাবিছে এনেদৰে ছোৱালীজনীক চাই দিব লাগে কাৰণে ইমান মানে পাতল কামটো মই কৰিব নোৱাৰিমনে তুমি তাতো মোক বাধা দিছা নাই মই এনেদৰে ঘৰত নাথাকোঁ ময়ো যাম তুমি সেইখন ঘৰতে কাম কৰা ইমান দিন হ'ল আৰু তুমি সেইখন ঘৰত থাকি ভাল পোৱা যেতিয়া ময়ো ভাল পাম সেইখন ঘৰত কাম কৰি তেওঁলোক মানুহখিনি ভাল বুলি তুমি কৈছা যেতিয়া মোকো মৰম কৰিব তেওঁলোকে মইচোন কৈছোঁৱে আৰু নপঢ়োঁ বুলি তুমি মোক ইমান জোৰ দি নাথাকিবা এতিয়া মই তোমাৰ কষ্ট চাই থাকিব নোৱাৰোঁ নাজানো আৰু এতিয়া গাঁৱৰ মানুহে ক'ব বাপেকে এতিয়া জীয়েককো সেইখন ঘৰত কাম কৰিবলৈ লগাই দিছেগৈ বুলি ক'ব মোৰ কি বেয়া নালাগিব এনেবিলাক কথা শুনিলে হ'ব আৰু তুমি ইমান এইবিলাক কথা ভাবিব নালাগে যোনে যি কয় কৈ থাকক মই মোৰ ৰাস্তাত ভালদৰে থাকিম নহয় শুদ্ধ পথত থাকিম নহয় সেয়াই মোৰ বাবে বহুত তুমি আনৰ কথা চিন্তা কৰি এনেই মিছাতে মনটোত দুখ লৈ থাকিব নালাগে হ'ব আৰু দে তই যদি যাবলৈ মন কৰিছ সেইখন ঘৰত যদি
তই কিবা এটা কৰি দিম বুলি ভাবিছ তেনে হ'ব বাৰু দে, মই তোক বাধা নিদিওঁ। কিন্তু চাবি আকৌ, তোক যদি কোনোবাই কষ্ট দিয়ে মই কিন্তু সেয়া কেতিয়াও মানি ল'ব নোৱাৰিম মাজনী। তই লাগিলে যাৰে ঘৰত কাম নকৰ লাগিলে, কিন্তু মোৰ ছোৱালীয়ে সদায় মৰম পাই থাকিব লাগিব। দেউতা, আনৰ ঘৰত যেতিয়া যিহেতু কিবা এটা কৰিবলৈ যাম, সেয়াত যদি মোৰ কিবা ভুল থাকে তেওঁলোকে মোক টানকৈ কিবা এটা ক'লেও মই বেয়া নাপাওঁ। মই যেনেকে সেইখন ঘৰত ইমান মৰম পাওঁ, তয়ো যাতে সেইখন ঘৰত তোক মৰম কৰে সেইটোহে মই বিচাৰোঁ, বুজিছ? তই কাম কৰা ছোৱালী হিচাপে তই তাত তেনেকুৱা ব্যৱহাৰ পাব নালাগিব। নিজৰ ছোৱালী হিচাপে তোক মৰম কৰিব লাগিব, তেওঁলোকে নিজৰ ভনী হিচাপে বাই হিচাপে ভাবিব লাগিব। বোৱাৰীও তোক নিজৰ ভনী হিচাপে ভাবিব পাৰিব লাগিব। মই তেনেকুৱা এখন ঘৰলৈহে মোৰ ছোৱালীক কিন্তু তোক আগবঢ়াই পঠাইছোঁ, তই কিবা এটা কৰিবলৈ মন কৰিছ বুলিহে। দেউতা, তুমি মুঠতে মোৰ কথা ইমান ভাবিব নালাগে। মোক কোনোবাই টানকৈ এষাৰ ক'লেও মই দুখ নাপাওঁ, কিন্তু তোমাক কোনোবা বেয়াকৈ কিবা ক'লে মোৰ সেয়া সহ্য নহ'ব। সেয়েহে তোমাক কৈছোঁ, তুমি ইমান কষ্ট কৰিলাগৈ মন ককাইদেউৰ ঘৰত তুমি যিখিনি কাম কৰি আছা সেইখিনি কৰি শেষ কৰি দিবা, কিন্তু তাৰ পাছৰ পৰা তুমি গাঁৱৰ আন বেলেগ মানুহৰ ঘৰত কাম কৰিবলৈ কেতিয়াও যাবলৈ নোপোৱা। মই কৰিম নহয়। মাজনী, ৰণ আৰু মন দুয়োটা বহুত ভাল ল'ৰা, বুজিছ? তোকতো তেওঁলোকে কেতিয়াও সিহঁত দুটাই তোক বেয়া ব্যৱহাৰ নকৰে, মোৰ সেয়া বিশ্বাস আছে। কিন্তু আকৌ তাৰ মাজতে আকৌ ভয় লাগে নহয়, অকলশৰে তই এখন ঘৰত এনেদৰে কণমানি ছোৱালীজনী চোৱা চিতা কৰিবিগৈ। কেতিয়াবা আকৌ তোৰ ওপৰত কিবা দুখ জাপি দিয়ে বুলি এইবিলাক কথাও মোৰ চিন্তা লাগে, বুজিছ? সেয়েহে তোক কৈছোঁ, ইমান ধনী মানুহৰ ঘৰত তই এতিয়া ছোৱালীজনী চোৱা চিতা কৰিবলৈ তোক বোৱাৰীয়ে কৈছে বাৰু, কিন্তু হ'ব দিয়া, এইবিলাক কথা আৰু মই আলোচনা নকৰোঁ দেই। তোমাৰ লগত এইবিলাক কথা পাতি পাতি কৰোবাহে পাইছোঁগৈ আৰু। হ'ব দিয়া, কাইলৈ মুঠতে মই তোমাৰ লগত যাম, আৰু তুমি সোনকালে যাবা নহয়। বৌক কৈ দিবা যে মই যাম বুলি। হ'ব দে, বোৱাৰীয়ে যদি তোৰ কথা ভাবিছে আৰু মনো ইমানকৈ কিয় ভাবিব লাগে? দে, সেইখন ঘৰত তই মুঠতে মৰম পোৱাটোৱে মই বিচাৰোঁ, আৰু যাতে তই কাম কৰা ছোৱালী হিচাপে ব্যৱহাৰ নাপাওঁ, গম পাইছ? মই সেইটোহে ভাবিছিলোঁ, কাৰণহে তোক কথাটো এনেদৰে কৈছিলোঁ। নয়না, তুমি যে আজি আহিলে ইমান মনটো ভাল লাগিছে নহয়, মই তাকেই ভাবি আছিলোঁ তুমি আহিবানে নাহা। এইখন ঘৰত তুমি একেবাৰে নিজৰ দৰে থাকিবা। বৌ, মইতো দেউতাই কোৱাৰ লগে লগে আহিম বুলি ক'লোঁ, কিন্তু দেউতাহে আকৌ চিন্তা কৰি আছিল। কি? ৰূপেশ্বৰ ককাইদেউ কথাটো ক'লেগৈ, তাৰপিছত আকৌ চিন্তা কৰিবলৈ কি কথা আছেনো? মানে বৌ, মই এনেদৰে আপোনালোকৰ ঘৰলৈ আহিম বুলি দেউতাই অকণমান মনটো দুখ কৰিছে, কাৰণ মই হেনো আনৰ ঘৰত কাম কৰিছোঁগৈ বুলি এইবিলাক কথা হেনো গাঁৱৰ মানুহে তেওঁৰ কাণত পৰিলেগৈ বৰ দুখ পাব হেনো। গাঁৱৰ মানুহে মোৰ বিষয়ে কিবা এটা কোৱাটো তেওঁ নিবিচাৰে, সেয়েহে মোক আপোনালোকৰ ঘৰলৈ অহাত বাধা দিছিল। মানে মই তেওঁক ধুনীয়াকৈ বুজাই দিছোঁ যে কণমানি এজনী ছোৱালীক মই চোৱা চিতা কৰাটোনো কি ডাঙৰ কথানো, সেইটো কেতিয়াও কষ্টকৰ কাম হ'বই নোৱাৰে। সেয়েহে পিছত দেউতাই বাৰু বুজি পালে। মুঠতে তুমি এতিয়া একো চিন্তা নকৰিবা, এইখন নিজৰ ঘৰ হিচাপে ভাবি মোৰ এই কণমানিজনী মনুক তুমি চকু দি ৰাখিলেই হ'ল। আৰু তুমি কিন্তু এইখন ঘৰৰ মানুহক কেতিয়াও বৰ বুলি নাভাবিবা, নিজৰ বুলি ভাবিবা, আৰু ভয় সংকোচ লাজ একো নক'বা, নিজৰ মতে থাকিবা। মাথো অকল তোমাক যে এইখন ঘৰলৈ আমি কিবা এটা কাৰণত আনিছোঁ সেইটো কথা নহয়ও, নিজৰ ভণ্টি হিচাপে থাকিবা এইখন ঘৰত, আজিয়ে মই কৈ দিলোঁ। বৌ, মই কিন্তু কণমানি ছোৱালী উমলাবলৈ পালে বেয়া নাপাওঁ দিয়ক, মই ভালেই পাইছোঁ আপুনি যে মোক মাতিলে। তাকেহে আকৌ, তুমি অলপ এই দিনটোত চোৱা চিতা কৰিলেই মই শান্তি পাম, আৰু তেতিয়া ময়ো নিজৰ কাপোৰৰ বিজনেছটোত আগবাঢ়িব পাৰিম, বুজিছা? হ'ব বৌ, আপুনি যি ইচ্ছা তাকেই কৰিব, আৰু ময়ে আহিছোঁ যেতিয়া আপোনালোকৰ ঘৰৰ কাম বনবিলাকো কৰি দিম, আপুনি চিন্তা নকৰিব। তুমি বেলেগ কামৰ কথা চিন্তা কৰিব নালাগে দিয়া, সেইবিলাক মই কৰিমেই, আৰু কিনো কাম আছে। মুঠতে মনুক তুমি চালেই হ'ল, আৰু চোৱা চিতা কৰাটোহে মই বিচাৰোঁ, তেতিয়া ময়ো নিজৰ কাপোৰৰ বিজনেছটোত আগবাঢ়ি যাব পাৰিম আকৌ। হ'ব, মই মনুক চোৱাৰ দায়িত্ব এতিয়াৰ পৰা ল'লোৱেই, আৰু আপুনি আজিৰ পৰাই নিজৰ কামবিলাকত লাগি যাওক, আপুনি নিজৰ কামবিলাকত আগবাঢ়ি যাওক। মই আছোঁ নহয় আপোনাৰ কণমানিজনী চম্ভালিবলৈ, আৰু ঘৰখনৰ কাম মই কৰিম নহয়, আপুনি একো চিন্তা নকৰিব। অ' মনু, আজিৰ পৰা তোমাক মই নতুন পেহী এজনী আনি দিলোঁ দেই, আমনি নকৰিবা কিন্তু। এতিয়াৰ পৰা মই নতুন পেহী আহিলোঁ দেই, এতিয়াৰ পৰা মই তোমাৰ লগতে থাকিম আৰু। পেহী তুমি পেহী বুলিয়ে ক'বা দেই, আমনি নকৰিবা কিন্তু। বৌ,
বৌ শুনিছানে? অঁ আপুনি মন ককাইদেউ নহয় জানো? অঁ তো মই মন। তুমি নয়না নেকি? অঁ মই নয়না। কালিৰ পৰা মুনুক চোৱা চিতা কৰিবলৈ আহিছোঁ নহয়, আপোনাক লগেই পোৱা নাই। আপুনি কিবা কামত বিজি আছে চাগে ন? অঁ নয়না, মই আকৌ বিজনেছৰ কামতে ইফালৰ পৰা সিফাললৈ দৌৰি থাকিব লাগে বুজিছা। মই আকৌ গধূলি সময়তহে ঘৰ সোমাওহি। বৌ কলৈ গ'ল? মই মাতিছোঁ ৰ'ব। বৌয়ে কিবা কাপোৰৰ কথা পাতি আছিল মানুহ এগৰাকীৰ লগত ফোনত। ৰ'ব মই মাতি দিছোঁ। অঁ বৌয়ে মানে এতিয়া লগৰী এজনী পাই গ'ল যে, এতিয়া মুঠতে আৰু তেওঁৰ নিজৰ কামত লাগিলেই। পিছে যোৱাচোন যোৱা, বৌক কোৱাগৈ। মানে মোৰ শ্বাৰ্টটোত কালি ধুবলৈ কৈছিলোঁ, তেওঁ ধুলেনে নাই ধোৱা জানো। মোৰ দেৰি হৈছে মানে। নীলা শ্বাৰ্টটো সোধাগৈ যোৱাচোন ক'ত থৈছে, মোৰ ৰুমত মানে নাই পোৱা। অঁ আপোনাৰ নীলা চাৰ্টটো ন, মই ধুই দিলোঁ। তুমি আকৌ কিয় ধুলা? মই বৌক ধুবলৈহে কৈছিলোঁ, আকৌ বৌয়ে তোমাক দিব লাগেনে বাৰু? এই বৌজনী যে কি আৰু। বৌ আপুনি ইমান কিয় চিঞৰিছে? মানে বৌয়ে ইমান কামবিলাক কৰে। মোক আৰু অকল মুনুক চোৱাৰ দায়িত্ব দিছে বুলি অকল যে মই তাইৰ লগতে লাগি থাকিম তেনে কিবা কথা আছে নেকি? চেক বুজি মই মানে বৌয়ে বাথৰুমত কাপোৰ থৈ দিছিল, সেয়েহে মই ধুই দিলোঁ। আজি নহ'বই চাগে, আপুনি পিন্ধিবলৈ নাপাব, মানে নুশুকাব যে। আপুনি কাইলৈকৈ পিন্ধিব সেইটো। মই বৌকহে ধুবলৈ দিছিলোঁ, তুমি বাৰু কিয় মোৰ গাৰ কাপোৰ ধুলা? মোৰ বেয়াই লাগিছে। তোমাক যেন একেবাৰে বৌয়ে কাম কৰা ছোৱালীহে বনাবলৈ আনিলে আৰু। মই বেয়া পাইছোঁ কিন্তু। আপুনি কিয় তেনেকৈ কৈছে? বৌয়ে মোক কেতিয়াও কাম কৰা ছোৱালীৰ দৰে ব্যৱহাৰেই নকৰে। নিজৰ ভণ্টি হিচাপে তেওঁ মোক ৰাখিছে, ভণ্টি হিচাপে কথাবিলাক কয়। মই বেয়া নাপাওঁ নহয়, সেইটোনো কি ডাঙৰ কথানো। নিজৰ ঘৰখনৰ হিচাপে কাম কৰি দিছোঁ, সেয়া মই বেয়া পোৱা নাই নহয়। নয়না, আজিৰ পৰা তুমি মোৰ কাপোৰ ধুব নালাগে, নুধুবা। মোৰ বেয়া লাগে। তুমি কি এখন ঘৰলৈ কাপোৰ ধুবলৈ আহিছা নেকি? হ'ব দিয়ক আৰু, ইমান সৰু কথাটোতে আপুনি বৌকাকো একো নক'ব আকৌ দেই। মইহে তোমাক লগ নাপাওঁ, ৰাতিহে সোমাওহি। ৰাতি সোমালেনো ক'ত লগ পাম? তুমি তাকো যোৱাগৈ 5টামান বজাত নোযোৱা জানো? আজিৰ পৰা তেনে মই ঘৰ 4মান বজাতে সোমামহি, কাৰণ তোমাক লগ পাব লাগিব নহয়। গৈ থাকোঁ দিয়া। হ'ব, আপুনি নিজৰ কামবিলাক কৰি ঘৰলৈ আহে, আকৌ মোকনো কি লগ পাব লাগিছে? মই এইখন ঘৰত খন্তেকৰ কাৰণেহে আহোঁ, মুনুৰ কাৰণেহে আহোঁ, তাইক চোৱা চিতা কৰিবৰ কাৰণে বৌয়ে কোৱাৰ কাৰণেহে আহোঁ, নহ'লেতো নাহিলোৱেহেঁতেন। নয়না, মই গৈ থাকোঁ দিয়া। বৌক ক'বা মোৰ কথা। ঠিক আছে। মন ককাইদেউ কিন্তু বহুত ফ্ৰী ল'ৰা দেই, কথা পাতি ভালেই লাগিল। চাকৈ আজি মন ককাইদেউক লগ পালোঁ। মন ককাইদেউ ইমান মৰমীয়াল, কথাবিলাকতে ভাল লাগিল। আৰু ৰণ ককাইদেউ কথাবিলাক ভাল। মোক যেন একেবাৰে নিজৰ ভনীয়েকৰ দৰে তেওঁলোকে আঁকোৱালি লৈছে, মৰম কৰিছে। আৰু বৌয়েতো একেবাৰে নিজৰ ভনীয়েকৰ দৰে মৰম কৰে। নয়না এফালে আহাচোন। গৈছোঁ বৌ। মনিকা, কাইলৈ তোমাৰ লগৰ প্ৰিয়াৰ বাৰ্থডে নহয় জানো? যাবা নেকি? আপোনালোকতো যাব নোৱাৰিমে, ৰাতিকেও মোৰ যাবলৈ ইচ্ছা নাই। ইমান হুলস্থলীয়া পৰিৱেশত ছোৱালীজনীয়ে থাকি ভাল নাপায়, আমনি কৰিব। সেয়েহে ভাবিছোঁ নয়নাকে লৈ যাওঁ। ভালে আছে, তুমি নয়নাৰ লগতে যোৱা। তেনে নয়নাৰ লগতে যাম। আপুনি এনেও অফিচৰ পৰা সোনকালে এনেও ছুটি ল'ব নোৱাৰে, সেয়েহে ৰাতিকে যোৱাতকৈ দিনত যোৱাই ভাল। তাইক দেখাটো কৰি আহিমগৈ আৰু। ৰাতি হোৱাহেঁতেন পাৰিলোহেঁতেন, কিন্তু দিনত নোৱাৰোঁ। হ'ব দিয়া, দেখাটো কৰি আহিবাগৈ লগৰ হিচাপে আৰু। নহ'লেনো কি বেয়া পাব নহয় তোমাক। আৰু হয়ো কণমানি ছোৱালীজনীক লৈ যাব নালাগে, তাই আমনি কৰিব। তাই বেছি মানুহৰ সমাগমত থাকিলে তাই ভাল নাপায়। সেয়েহে দিনতে গৈ আহিবা। দিনততো মানুহ কমটিয়ে হ'ব, ৰাতিহে বেছিকৈ হ'ব। ৰাতিহে তাই আকৌ পাৰ্টি কৰিব। সেয়েহে তুমি গৈ নিজৰ বান্ধৱী হিচাপে দেখাটো দি আহিবাগৈ। আৰু একো কথা নাথাকিব আৰু পিছত, নহ'লে তোমাক শুনোৱাইহে থাকিব। ৰণ, মোৰ কিন্তু নয়নাক কিবা এটা ছোৱালীজনী ভাল লাগে। বৰ ঠাণ্ডা বান্দা ছোৱালী, প্ৰতিটো কথাই শুনে। বৰ ভাল ছোৱালীও নয়না। বাপেক যেনেকুৱা ছোৱালীও তেনেকুৱা, বুজিছা? ৰূপেশ্বৰ ককাইদেউ এজন ভাল মানুহ। টকা পইচা নাথাকিব পাৰে মানুহৰ, কিন্তু স্বভাৱ চৰিত্ৰ ভাল হ'ব লাগে। ঠিক তেনেকৈ ৰূপেশ্বৰ ককাইদেউ এজন ভাল মানুহ, সৎ মানুহ, সঁচাকৈ বৰ চিধা মানুহ দেই। ঠিক তেনেদৰে নয়নাই এজনী ভাল ছোৱালী। কিন্তু নয়নালৈহে বেয়া লাগে, মাকক যে ইমান সৰুতে তাই হেৰুৱালে। কিনো ক'বা, ভাগ্যৰ লিখন। তথাপিও ৰূপেশ্বৰ ককাইদেৱে নয়নাক কিন্তু কষ্ট পাবলৈ নিদিয়ে, বৰ মৰম কৰে। ৰণ, নয়নাক কিন্তু মোৰ একেবাৰে নিজৰ ভণ্টিৰ দৰে লাগে। মোৰ নিজৰ ভণ্টিও ইমান বুজি নাপায় নেকি, তাই মোক যিমান বুজি পায়। ভালেই হৈছে দিয়া, তুমি নয়নাৰ কথা যে ভাবি ৰূপেশ্বৰ ককাইদেউক ক'লা। এতিয়া যে নয়না আমাৰ ঘৰখনত যে থাকেহি, মুনুক চোৱা চিতা কৰে, আৰু তোমাৰো লগ এটা হৈছে, ভালেই হৈছে। মই ভালেই পাইছোঁ দিয়া। এনেকুৱা এজনী ছোৱালীৰ লগত থাকিলে তোমাৰ মনটো ভাল লাগিব, আৰু তোমাৰ কাম কৰিও ভাল লাগিব।
ভাল ভাল নয়না বহুত ভাল ছোৱালী এতিয়া পিছে কাইলৈ নয়নাৰ লগত যোৱাটোকে হ'বনে নে আকৌ মোক পিছত ক'বা যে আপুনি ওলাওক বুলি নাই নাই আপোনাক নকওঁ আৰু নয়না আছে যেতিয়া নয়নাৰ লগতে যাম নয়না ছোৱালীজনী বহুত ভাল সেইকেইদিন লগ পাই কিবা এটা মোৰ ভাল লাগি গৈছে নয়না যদি নিশাও যদি আমাৰ ঘৰত থকাহেঁতেন তাইৰ লগত কথা পাতিয়ে ভাল লাগে হেত কি যে কথাবিলাক ভাবি আছো নহয় পাগল হৈছো চাগে মই দেই কোনোবাই শুনিলে নি আকৌ বৌয়ে শুনিলে বৰ ডাঙৰ কথা হ'ব দেই মই তাইৰ কথা এনেদৰে ভাবি থকাটো ভাল নহ'ব কাইলৈতো মোৰ অফ আছে বিজনেছৰ কামত কলৈতো ওলাই নাযাওঁ কাইলৈ পাম একেবাৰে মণিকাৰ লগত দিনটো কথা পাতিম তাইৰ সকলো কথাই জানিব লাগিব তাই কি ভাল পায় কি বেয়া পায় তাইৰ লগত এনেদৰে বহি কথা পতা হোৱাই নাই কাইলৈ উলিয়াই লৈ যাব লাগিব নয়না আৰু মুনুটো থাকিবই বৌয়েতো এনেও মুনুক নয়নাৰ ওচৰতে আজিকালি ৰাখে নয়নাকে চোৱা চিতা কৰিবলৈ দিয়ে নয়নাই ইমান মৰম কৰে একেবাৰে মুনু কলৈকে নাযাওঁ নথওঁ নকয় সেয়েহে মোৰ লগততো যাবই আমি গোটেই তিনিটা গাড়ীখন লৈ ওলাই যাব লাগিব নৈ পাৰৰ ফালে যাব লাগিব কাইলৈকে সুবিধাটো আছে সকলো কথা খুলি তাইৰ লগত কথা পাতিম ভাল লাগিব কাইলৈ দিনটোৱে মোৰ বাবে ভাল হ'ব নহ'লেনো এনেদৰে সুবিধা নাপামেই নহ'লেনো মোৰ কামহে যিমান নাথাকে সময়ে নাপাওঁ নিজৰ কাৰণে নয়না তুমিও বৌৰ লগত যাবলৈ ওলাইছা নেকি ওৱা যাবতো আকৌ নয়না নাযাব নেকি নয়না ওলাইছে কাৰণে ময়ো ওলাইছো নয়না যদি নাযাওঁ বুলি কোৱাহেঁতেন মই নগলোৱেহেঁতেন মানে ভাবিছিলোঁ আজি বিজনেছৰ কামতো কলৈকো যাব নালাগে ঘৰতে সকলোকে লগ পাম কিন্তু মোৰ ভবা কথাবিলাক একোৱেই নহ'ল হ'ব যোৱা মন ককাইদেউ আজি আপোনাকে ঘৰখনৰ দায়িত্ব দিলোঁ আৰু দেই বৌ আৰু মই মুনু আমি আজি ফুৰি কিমান দেৰিকৈ ঘৰলৈ আহিম আৰু বৌ লগ সোনকালে গৈ থাকোঁ নয়না তুমি কিন্তু মোক মন ককাইদেউ কৈ নাথাকিবা দেই মই ইমানো বুঢ়া নহয় অ' বৌ তুমিয়ে কৈ দিয়াচোন আজিৰ পৰা মোক মন ককাইদেউ বুলি নক'বলৈ তুমিকে ক'বলৈ কোৱাচোন মোৰ তেতিয়াহে ভাল লাগিব হ'ব দে তোক বাৰু ককাইদেউ বুলি নকয় মন বুলিয়ে ক'ব অ' নয়না তাক মন বুলিয়ে ক'বা বুজিছা নহ'লে এইটো কথাকে মোক অকল কৈয়ে থাকিব তুমি যদি নোকোৱা নহয় অলপ ল'ৰা নেকি একেটা কথাকে কামুৰি থাকিব পাৰে নহয় সেয়েহে তুমিও আজিৰ পৰা তুমিকে কথা পাতিবা দুইটাই হ'ব বৌ আপুনি কৈছে যেতিয়া মই মন বুলিয়ে ক'ম বাৰু ব'লা দেৰিয়ে হৈ গৈছে ভাইটি ঘৰত থাকিবা কিন্তু খুৰা তুমিও ব'লা মুনু মোক তোমাৰ মায়ে নিনিয়ে নহয় আৰু নয়না পেহীও মোক নিনিয়ে তোমালোকে যোৱা আৰু আজি মই ঘৰতে থাকিম নয়না ব'লা মুনু আহা ভাবিছিলোঁ একোৱে নহ'লগৈ এতিয়া আকৌ বৌয়ে নয়নাক লৈ ওলাইহে গ'ল একোৱে নহ'লগৈ যি ভাবিছিলোঁ একোৱে নহ'ল মুঠতে খংহে উঠিছে কিবা নাই যিটো ভাবিলোঁ একোৱে নহ'লগৈ নয়নাই এতিয়া গ'লগৈ আৰু ভাবিছিলোঁ নয়না থাকিব কথা বতৰা পাতিম নাই নহ'লগৈ একো এটা বৌয়ে আকৌ লৈয়ে গ'ল নহয় ক'তনো কি বাৰ্থডে ওলাই জানো আজি দিনটোতহে হ'বলৈ পালে মই যেনেকৈ বোৱাৰীহঁতৰ ঘৰখনত কাম কৰি ভাল পাওঁ ঠিক তেনেদৰে আমাৰ নয়নাই কিন্তু সেইখন ঘৰত ভালেই পাইছেগৈ থাকি যিমান সময়কণ থাকে একেবাৰে নয়নাই মৰমেই পাইছেগৈ সঁচাকৈ বোৱাৰী আৰু ল'ৰা দুটা যে বৰ ভাল দেই ৰণ আৰু মন দুয়োটাই বৰ ভাল ল'ৰা মোক যেনেকৈ মৰম কৰে এতিয়া নয়নাকো নিজৰ ভনীয়েক হিচাপে মৰম কৰিছে টকা পইচা আছে যদিও ল'ৰা দুটাৰ কিন্তু কোনো ভেম নাই কোনো অহংকাৰ নাই বৰ ভাল ল'ৰা দেই বোৱাৰীও কিন্তু মনক বৰ মৰম কৰে একেবাৰে নিজৰ ভাইকৰ দৰে নিজৰ মাকৰ দৰে শাসন কৰে সঁচাকৈ বোৱাৰীজনী কিন্তু মই সদায় শলাগিম দেই বৰ ভাল বোৱাৰী ৰণে আনিলে মনিকা আহিলি মই ভাবিছিলোঁ আকৌ তই ৰাতিকে আহিবি বুলিহে সোনকালে আহিলি ভালেই হ'ল দে পিছে তোৰ লগত অহা এই ছোৱালীজনী কোনো দিনতে আহিলোঁ ৰাতি আহিবলৈ দিগদাৰ নহ'ব জানো তোৰ আকৌ ৰাতিকৈ বহুত মানুহ আহিব নহয় পাৰ্টি হ'ব বহুত দেৰি হৈ যাব সেয়েহে কণমানি ছোৱালীজনী লৈ ইমান ৰাতিলৈকে দেৰি হ'ব যে সেইকাৰণে সোনকালে দেখা এটা কৰিবলৈ আহিলোঁ যে এনো কোন আগতে তোৰ লগত অহা দেখাই নাই আকৌ ক'ৰ ছোৱালীনো অ' এই নয়না মানে আমাৰ মুনুক অকণমান চকু দিবলৈকে তাইক আমাৰ ঘৰলৈ মাতো আকৌ মোৰ নিজৰ ভণ্টি নিচিনাকৈ আৰু সেয়েহে ইয়ালৈ লৈ আহিছোঁ তাইক অকণমান বোলো ফুৰি আহোঁগৈ দুইজনীয়ে সেয়েহে লৈ আহিছোঁ নমস্কাৰ খুৰী হ'ব দে মই বুজিলোঁ আৰু তহঁতৰ ঘৰত মানে কাম কৰিবলৈ আহে কাম কৰা ছোৱালী মুনুক চাই মানে হ'ব হেৰি নহয় মনিকা তই ভিতৰলৈ আহ
এই ইয়াতে থাকক। নয়না তই ইয়াতে থাক, তই ভিতৰলৈ আহিব নালাগে। নহয় কাম কৰিবলৈ অহা নহয়, মানে ময়ো এতিয়া নতুনকৈ কিবা এটা বিজনেছ আৰম্ভ কৰিছোঁ ন, সেয়েহে এতিয়া মনুৰচোন জন্ম হোৱাৰ পৰা এইবিলাকত লাগিবই পৰা নাই, সেয়েহে অকণমান মনুকে চোৱা চিতা কৰিবৰ কাৰণে, আৰু ময়ো ঘৰত অকলে থাকোঁ দেচোন, সেয়েহে লগ এজনীও হ'ব বুলি ভণ্টিক মাতো আকৌ। হ'ব আৰু দে, তহঁতৰ ঘৰত আহে যেতিয়া আৰু কাম কৰা ছোৱালী নহয় যদিনো কিনো, তই একেবাৰে কবলৈ আহিছ মোক। ইমান মৰ তুলি লাভ নাই এইবিলাকক, তই আনিছ যে সেয়াই বহুত। আৰু তাই মনুক চাব, তই ভিতৰলৈ আহ, তই ইমান দিনৰ মূৰত আহিছ। হ'ব বাৰু দেচোন, আমি গোটেইকেইজনী ইয়াতে বহো, মইনো অকলশৰীয়াকৈ কিয়নো ভিতৰলৈ যাব লাগিছে। এই তই ইমান দিনৰ মূৰত আহিছ আকৌ, ভিতৰলৈ আহ, ইহঁতে ইয়াতে থাকক, মনুৱে খেলি থাকিব, নয়নাই চাই থাকিব। নয়না তই মনুক চাই থাকিবি, তই ভিতৰলৈ আহ মনিকা। হ'ব আৰু, তই যেতিয়া ছোৱালীজনী চাবলৈ মানুহ এজনী ৰাখিছ, তই ইমাননো কিহৰনো ছোৱালীজনীৰ পিছে পিছে লাগি থাকিব লাগিছেনো। এতিয়া তাই অলপ ডাঙৰ হৈছে আৰু আমি দুজনী ইমান দিনৰ মই লগ পাইছোঁ, কথা পাতো, ভিতৰলৈ আহ, ইহঁতে ইয়াতে থাকক। হ'ব দেচোন, তই যা, মই গৈছোঁ। ভিতৰলৈ আহ, তোৰ ছোৱালী চাবলৈ নয়নাকচোন ৰাখিছই, ইমান কথা চিন্তা কৰি থাকিব নালাগে, আমনি নকৰে দে, তাই এতিয়া ডাঙৰ হৈছে, তই ভিতৰলৈ আহ। হ'ব মই গৈছোঁ, ৰ তই যাচোন। ভিতৰলৈ আহ। নয়না তুমি বেয়া পাইছা নেকি? বেয়া নাপাবা দেই, চোৱাচোন আজি মই তোমাক ইয়ালৈ আনি তোমাক দেখোন মই অপমানিত কৰিবলৈ অনাদৰেহে লাগিছে মোৰ। বেয়া নাপাবা নয়না, মোৰ বান্ধৱীয়ে তোমাক এনেকৈ ব্যৱহাৰ কোৱাৰ কাৰণে, এনেকৈ তোমাৰ বিষয়ে কথাবিলাক কোৱাৰ কাৰণে মোৰ ভাল লগা নাই শুনি। তোমাক যে কাম কৰা ছোৱালীৰ নিচিনা কেনেকুৱা কৰিছে, মানুহক যেন এনেকুৱা কৰিব লাগে। মই তোমাৰ লগত, তুমি মোৰ লগত আহিছা, মোক যেনেকৈ মৰম দিছে, সন্মান কৰিছে, তোমাকো যেনো কৰিব নোৱাৰে, মোৰ ভাল লগা নাই নয়না। বৌ, মইতো আপোনালোকৰ ঘৰলৈ আহোঁ যেতিয়া, মনুক মই চোৱা চিতা কৰোঁ যেতিয়া, মইতো কাম কৰা ছোৱালীয়ে হয়, তেওঁতো ঠিকেই কৰিছে। হ'ব, মই বেয়া পোৱা নাই, আপুনি যাওক ভিতৰলৈ, সিমান দিনৰ মূৰত আপুনি বান্ধৱী ঘৰলৈ আহিছে, মইনো কিয় বেয়া পাম, মোক কৈছে আৰু কিবা এটা, মই দুখ পোৱা নাই নহয়, মই মনুৰ লগত আছোঁ দিয়ক, মই মনুক চাম নহয়, আপুনি যাওক ভিতৰলৈ যাওক। নয়না বেয়া নাপাবা তুমি, মই ভিতৰলৈ আহিছোঁ দিয়া, তুমি মনুক চোৱাচোন অলপ সময়। তো মই এতিয়া মনুক চোৱা চিতা কৰোঁ, আৰু তাতকৈনো মোৰ কি আছে, মোৰ একোতো নাই, না মোৰ টকা পইচা আছে, না মোৰ কিবা এটা দেউতাৰ চাকৰি আছে, মইতো ডাঙৰ মানুহ নহয়, মই এতিয়া বৌ ঘৰলৈ আহোঁ, মই কাম কৰা মানুহেতো। হ'ব, মই দুখ পোৱা নাই। মনিকা তই যে ইমান দিনৰ মূৰত আমাৰ ঘৰলৈ আহিছ নহয়, বৰ ভাল লাগিছে মনটো। নাই আজিকালি আগৰ দৰে সময় নাপাওঁ নহয়। কথাটো হয় বাৰু, নোহোৱা নহয়, ময়ো সময় নাপাওঁ। বৌ কোৱা নয়না। ঐ ছোৱালী, ৰ তাতে ৰ, আৰু ভিতৰলৈ একো সোমাই নাহিবি, মোৰ কিটচেনলৈ তই এনেদৰে সোমাবলৈ ক'ত সাহস পালি বাইদেউ, মানে মই। নয়না কোৱাচোন কি হ'ল? মানে বৌ, মনুৱে পানী এগিলাচ খাওঁ বুলি কৈছে, আৰু ময়ো খাওঁ। তই যে এইটো কথা ক'বলৈ তই যে মোৰ কিটচেনলৈ সোমাই আহিছ, কাম কৰা এজনী ছোৱালী, কোনোদিন আমাৰ ঘৰৰ মানুহক এনেদৰে সোমাবলৈ নিদিওঁ। আমাৰ ঘৰত যিকেইজনে কাম কৰে, মইতো একেবাৰে মোৰ কিটচেনত সোমাবলৈকে নিদিওঁ, তাহাঁতক বাহিৰৰ কামতে ৰাখোঁ। আৰু তোৰ নিচিনা এজনী আমাৰ ঘৰলৈ সোমাই আহিলি যে তই এনেদৰে, মই বেয়া পাইছোঁ। ইয়াৰ পৰা আঁতৰ হ। তোৰ যদি পানী খাবলৈ মন আছে, তই বাহিৰৰ টেপৰ পৰা খাগৈ যা, আৰু মনুলৈ ইয়াৰ পৰাই দিম, তই চুব নালাগে আমাৰ ভিতৰৰ গ্লাছবিলাক, মই দিমগৈ, তই যা ইয়াৰ পৰা ওলা। ৰিয়া, কি সাহসত তাইক তুমি এনেদৰে কৈছা? মই তাইক কোনোদিনে এনেদৰে ভবাই নাই, এনেদৰে নাভাবোঁ, কোনোদিনে তাইক এনেকুৱা ব্যৱহাৰ মই কৰিয়ে পোৱা নাই, কিন্তু আজি তোমাৰ ঘৰলৈ আহি মোৰ কাৰণে নয়না অপমানিত হ'বলগীয়া হৈছে। তুমি মোৰ বান্ধৱী হ'ব পাৰা, কিন্তু মই ইমান সহ্য কৰি থাকিব নোৱাৰোঁ, মই ইমান নয়নাক ইমান অপমানিত কৰা মই চাই থাকিব নোৱাৰোঁ। বাইদেউ বেয়া নাপাব, মই কথাটো ভাবিবলৈকে নহ'ল নহয়, অচিনাকি মানুহে ঘৰত নতুনকৈ আহিছোঁ, এনেদৰে কিটচেনলৈ অহাটো ভুল বাৰু দিয়ক, মোক বেয়া নাপাব বাইদেউ। মনিকা, তই যে আজি এইজনীৰ কাৰণে মোক কথা শুনালি, তইচোন কৰিছিলি, তোৰ ছোৱালীক চচিতাৰ কাৰণে ৰাখিছ, তোৰ ঘৰত কি এইজনী কাম কৰা নহয় নেকি? তই ইমান মূৰৰ ওপৰত তুলি লৈছ মানে এইজনীক,
তই কথা তেনেদৰে নকবি। মই মুঠতে তোৰ কথা শুনিব নিবিচাৰোঁ নয়নাক কেনেদৰে অপমানিত কৰাটো। কোনদিন মই নয়নাক পৰ বুলি নাভাবোঁ। তাইক মই কেতিয়াও এইটো দৃষ্টিৰে ভবাই নাই। তাইক মই নিজৰ ভণ্টি হিচাপে ভাবোঁ। হয়, মোৰ মনুক চোৱা চিতাৰ কাৰণে তাইক সেইটো কথা কৈ আনিছিলোঁ বাৰু, কিন্তু তাইক সেই দৃষ্টিৰে কোনোদিন তাই যে আমাৰ ঘৰলৈ আহিছে কিবা এটা কাৰণত, সেইটো কথা কেতিয়াও নাভাবোঁ। কিন্তু তই আজি সেনেদৰে তাইক অপমানিত কৰিছ, মোৰ বহুত বেয়া লাগিছে। মই যাওঁগৈ দে, মই আৰু ইয়াত থাকিব নোৱাৰোঁ। মোৰ লগত অহা নয়নাকে তই এনে ব্যৱহাৰ কৰিছ, সেয়া বাৰু মই চাই থাকিব পাৰিমনে মুখৰ আগত? তই অহাৰ পৰা তাইক কেনেকুৱা কি কৰিছ মই দেখি আছোঁ। তাইক বহিবলৈ দিয়া নাই তই চোফাৰটোত, তই টুলখনত বহিবলৈ দিছ। মোৰ বহুত বেয়া লাগিছে। তাই কিন্তু আমাৰ ঘৰখনত কেতিয়াও এনেকুৱা ব্যৱহাৰ পোৱা নাছিল, কাৰোৰ পৰা পোৱা নাছিল, কিন্তু তোৰ ঘৰত আহি এনেকুৱা ব্যৱহাৰ পাইছে। জানো ৰিয়া, তাইক খাবলৈ নাপায় আমাৰ ভৰিত ধৰি আমাৰ ঘৰখনত তাইক নিজ ইচ্ছামতে অহা নাই। মই তাইক মাতি আনিছোঁ নিজৰ ভণ্টি হিচাপে। তই কিন্তু এনেকুৱাও ব্যৱহাৰ নকৰিবি মানুহক। নাপায় এনেকুৱা কৰিব। মানুহক ইমানো নিজ বুলি ভাবিব নাপায়। তোৰ টকা পইচা আছে হয়, কিন্তু আনক তই কেতিয়াও এনেকুৱা ব্যৱহাৰ নকৰিবি। চাবি, এয়া ভাল লক্ষণ নহয়, এয়া মানুহৰ গুণেই নহয়। মই যাওঁগৈ দে। মোৰ লগত অহা তই আজি নয়নাক এনেকুৱা ব্যৱহাৰ কৰিছ, মোৰ আজি বহুত বেয়া লাগিছে। আজি মই লাজ পাইছোঁ তাইৰ আগত। মোৰ বান্ধৱী যে এনেকুৱা। তই আজি মোক এইজনীৰ কাৰণে তই আজি মোক ইমান কথা শুনালি। ময়ো তোক চাই ল'ম দে। হ'ব, তোৰ আৰু মোৰ আজিৰ পৰা বন্ধুত্ব বান্ধৱী আজিৰ পৰা ইয়াতে শেষ। তই আজি মোক এইজনীৰ কাৰণে কথা শুনালি নহয়। মোক এনেকুৱা মানৱীয়তা গুণ নথকা হৃদয়হীন এনেকুৱা এজনী বান্ধৱী নালাগে। মই নিবিচাৰোঁ। ময়ো আজিৰ পৰা শেষ কৰিছোঁ। হ'ব দে, তোৰ নিচিনা বান্ধৱী নহ'লেও হ'ব। আজি মোক মনিকাই এনেদৰে ক'লে। মন বাবা, তুমি আমাৰ ঘৰত? ৰূপেশ্বৰ খুৰা, মই কি আপোনালোকৰ ঘৰলৈ অহাৰ কাৰণে বেয়া পাইছে নেকি? আৰু কি মই অহাটো আপুনি ইমান আচৰিত খাইছে কিয়? আচৰিত খামেইতো আকৌ। তুমিতো আনকালে আমাৰ ঘৰলৈ নাহা। তুমিতো নিজৰ কামে কামে ঘূৰিয়ে ফুৰা। তুমিতো সময় নোপোৱা। আজিনো তুমি কি সময় উলিয়াই আমাৰ ঘৰলৈ আহিলা? তাকো আজি নয়নাও নাই। আজি তোমাৰ বৌয়াৰ লগত নয়না বোলা আৰু তোমাৰ বৌ বাৰ্থডে খাবলৈ গৈছে কোনোবা বান্ধৱী ঘৰত, নহয় জানো? খুৰা, সেয়েহে মই আপোনালোকৰ ঘৰলৈ সময় পালোঁ যে আহিলোঁ আকৌ। মই আজি ঘৰ ৰখীয়া, মানে ঘৰত এতিয়া কোনো নাই। তাকে ভাবিলোঁ আপোনাৰ ইয়ালৈকে গুচি আহিলোঁ আৰু। বেছি দেৰি নকৰোঁ বাৰু। আপোনাক কথা এষাৰ ক'বলৈ আছে, মানে আপুনি মোৰ ৰিকুৱেষ্ট এটা ৰাখিবনে? তুমি আকৌ মোক কি কথা ৰখা কথা কৈছা? মই আকৌ একো বুজিব পৰা নাই দেই। কোৱাচোন কোৱা, কি কথানো ৰাখিব লাগে মই? আপুনি বুজি নাপাব খুৰা। এয়া মাথো মোৰ মনে বিচাৰিছে, আৰু মোৰ হয়তো গোটেই জীৱনৰ কাৰণে এইটো থাকি যাব যদি আপুনি মোক সহায় নকৰে, নিদিয়ে। আপুনি যদি মোক ডাঙৰ এটা আপোনাৰ জীৱনৰ এক অংশ মোক মানে আপুনি দান দিব লাগে। আপোনাক কৈছোঁ বাৰু, ৰ'ব। মানে মই আপোনাৰ ছোৱালী নয়নাক বিয়া কৰাব বিচাৰিছোঁ। মন বোপা, তুমি ইয়াৰ কি কথা কৈছা? মোৰ ছোৱালী নয়নাক তুমি নয়নাক? তুমি এনেদৰে নয়নাক কথা ভাবিব পাৰিলা? তুমি ভুল ভাবিছা বাবা, তুমি ভুল ভাবিছা। সেয়া কেতিয়াও হ'ব নোৱাৰে। তোমাৰ ঘৰ আৰু মোৰ ঘৰৰ লগত বহুত পাৰ্থক্য আছে। তুমি ভুল ভাবিছা। তোমাৰ ককাইৰা, তোমাৰ বৌ আছে, তাৰ পাছত তুমি এইবিলাক কথা ভাবিছা, মোৰ ওচৰলৈ আহিছা। নাই 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 নাই, মই তোমাক এই কথা কেতিয়াও ৰাখিব নোৱাৰো দেই। মই এইখিনি কথা কাৰো আগত কোৱা নাই, মাথো প্ৰথম আপোনাৰ আগতে মই অৱগত কৰিছোঁ। মই নয়নাকো কোৱা নাই যে মই নয়নাক বিচাৰোঁ, তাইক মই জীৱন সংগী কৰিব বিচাৰোঁ। এইষাৰ কথা মই তাইক কোনোদিন কোৱাই নাই, আৰু মই বৌ আৰু দাদাকো কোৱা নাই। মোৰ বিশ্বাস আছে খুৰা, বৌ আৰু দাদায়ো নিশ্চয় মানি ল'ব এয়া। মই এতিয়াই দেখিছোঁ নয়নাক বহুত মৰম কৰে, আৰু বৌয়ে তো নিজৰ ভনীয়েকৰ দৰে ভাবিব। যদি আপুনি হাঁ বুলি কয় আৰু মই আগবাঢ়িব পাৰোঁনে খুৰা? মই বৌহঁতক বুজাম বাৰু যদি তেওঁলোকে নুবুজে, কিন্তু মোৰ বিশ্বাস আছে বৌয়ে কেতিয়াও না নকয়। আপুনি মাথো তুমি বাৰু কি ভাবি মোৰ ছোৱালীজনীৰ কথা ভাবিলা? তুমি মোক দেখিছাই, তোমালোকৰ ঘৰত মই কাম কৰা এজন মানুহ। তাৰপিছত তুমি মোৰ ছোৱালীজনী নিব বিচাৰিছা? এয়া নাই, নহ'ব। এয়া সমাজে হাঁহিব তোমাক। তুমি তোমাৰ লগৰবিলাকৰ লগত তুমি কেনেদৰে
চোৱাচোন তুমি এবাৰ ভাবি চোৱা মোৰ ছোৱালীক তোমাৰ ঘৰলৈ দিব নোৱাৰোঁ মই সেয়া কেতিয়াও ভাবিব নোৱাৰোঁ মোৰ কি আছে তুমি এবাৰ ভাবি চোৱা তুমি বহুত ভাল ছোৱালী পাবা মোৰ ছোৱালীজনীক নি তুমি মিছাতে খুৰা আপুনি মুঠতে আনৰ কথা কেতিয়াও ভাবিব নালাগে টকা পইচাই মোক উভৈনদী কৰা এখন ঘৰৰ ছোৱালী নালাগে মোক সহজ সৰল মোক বুজি পোৱা মই জানো নয়নাক যদি আপুনি মোৰ হাতত গতাই দিয়ে মই তাইক ভৱিষ্যতৰ কাৰণে তাইক মই আপোনাক কথা দিলোঁ মই তাইক কেতিয়াও কষ্ট পাবলৈ নিদিওঁ যদি নয়নাই যদি আপোনাৰ এই কথাত সঁহাৰি জনায় মোৰ কথাত যদি সঁহাৰি জনায় তাতনো কি বাধা আছে আপুনি মাথো কথাটো ভাবি চাব তাকেহে ক'বলৈ আহিলোঁ বেয়া নাপাব মই এই বিষয়ত একোৱে তোমাক এতিয়া মতামত দিব নোৱাৰোঁ মাথো তোমাৰ ঘৰখন আৰু নয়নাৰ মতামত জানিব লাগিব তেতিয়াহে মই আগবাঢ়িব পাৰিম তোমাৰ মনৰ কথাখিনি মোক বাৰু ক'লা তোমাৰ হৃদয়ত কি আছে নয়নাৰ প্ৰতি তুমি তাইক কি ভাবা তুমি কেনেদৰে ৰাখিবা সেইখিনি বাৰু মোক ক'লা কিন্তু নয়নাৰ পৰা জানিব লাগিব নহয় মই তোমাক এতিয়াই নকওঁ যে মই নয়নাক তোমালৈকে দিম কথাটো আকৌ এবাৰ তুমি ভালদৰে ভাবি চাবা মই বাৰু ভাবি চাম দিয়া খুৰা মই আপোনাক এনেবিলাক কথা কোৱাৰ কাৰণে বেয়া নাপাব কিন্তু মোৰ হৃদয়ত যি আছে মই তাকেহে ক'লোঁ আপোনাক মই যি বিচাৰোঁ আপুনি কথাটো ভাবি চাব মই যাওঁ হ'ব দিয়া মন হ'ব মই বাৰু বেয়া নাপাওঁ মই ভাবি চাম দিয়া ভাবি চাব আপুনি মই আহিছোঁ কি কথা ক'বলৈ আহিছে বাৰু মনে মোৰ নয়নাৰ কথা সি বাৰু ভাবিছে কিন্তু ৰণে জানো নয়নাক নিজৰ ভায়েকৰ কাৰণে এনেকুৱা এখন ঘৰৰ পৰা সি নিব বিচাৰিব জানো আৰু বৌয়েকে নাজানো আৰু কি হ'বগৈ নয়নাই বা কি কয় ৰণ আৰু বোৱাৰী বাৰু ভালেই নয়নাক এতিয়া মৰম কৰি আছে এইবিলাক কথা জনাৰ পাছত যদি তেওঁলোকে নয়নাক বেয়া পায় আমাৰ ওপৰত যদি খং কৰে টকা পইচা থকা মানুহ মনবোৰ বুজিবও নোৱাৰোঁ নহয় কিন্তু ঘৰখন বাৰু বেয়া নহয় মানুহখিনিচোন মই ভালেই পাওঁ ৰণো ভাল ল'ৰা আৰু বোৱাৰীও ইমান মৰমীয়াল বেয়াটো হ'ব নালাগে কি বা হয় আকৌ নাজানো আৰু নয়না কথাটো ক'ব লাগিব মাক ঢুকোৱাৰ পাছৰ পৰা তাই যে কিমান কষ্টৰে ডাঙৰ হৈছে যাতে তাই ভৱিষ্যতৰ জীৱনটো কষ্ট নাপাওক সেইটোহে মই ভাবোঁ নাজানো আৰু কি হ'বলৈ গৈ আছে বৌ আজি নয়না নাহে নেকি ইমান দেৰিটো তাই আহিয়ে যায় এতিয়ালৈকে অহা নাই কিয় তাকে ভাইটিও মোৰ মনটোকে ভাল লাগি থকা নাই জানানে কালি যে কি হৈ গ'ল নহয় নিজৰ বান্ধৱী বুলি কৈ তাইক নি মই তাইক অপমানিত কৰাগৈহে হ'ল ভাল লাগি থকা নাই কিজানি নয়না বেয়াই পাইছে সেয়েহে যদি তাই আমাৰ ঘৰলৈ নাহে মই হোৱাহেঁতেন তোমাৰ বান্ধৱী মুখৰ আগতে মই ঘুচিয়াই থৈ আহিলোহেঁতেন মুখ চুখ ভাঙি থৈ আহিলোহেঁতেন নয়নাক তাই তেনেদৰে ক'ব পাৰিলে মই সকলো শুনিছোঁ কালি তুমি দাদাৰ লগত কি কৈ আছিলা দাদা কি কথা কৈ আছিলা কিন্তু মই একো নক'লোঁ আৰু এনেদৰে বাৰু নয়নাক ক'ব লাগেনে তাই নয়নাক এনেদৰে কথা ক'বলৈ আহিছে মোৰ আগত কওকচোন কোনোবাই মই যাকেই নহয় মুখ চুখ ভাঙি থৈ আহিম মোৰে বেয়া লাগিছে ভাইটি তাইক যে এনে ব্যৱহাৰ কৰিলেগৈ অকণমানো মৰম নাপালে বুজিছানে বৌ মই আজি নয়নাৰ আগত ডাঙৰ কথা এটা ক'ম মানে তুমি বা কি ভাবা মই নাজানো কিন্তু যি ক'ম মোৰ হৃদয়ৰ পৰা ক'ম মনৰ পৰা ক'ম পিছত তোমালোকে সিদ্ধান্ত ল'বা তাই আহি লগ ৰ'বা কি কথা ভাইটি ক'বা আকৌ আৰু মোৰো তোমাক ক'বলৈ আছে নয়নাৰ কথা তুমি কি কথা ক'ব বিচাৰিছা মই নাজানো কিন্তু মই যি ক'ম সেয়া মাথো মোৰ মন আৰু হৃদয়ৰ পৰা বিচাৰোঁ এতিয়ালৈকে নয়না নাই অহা কি বা হৈছে তাই বা মনত দুখ লৈয়ে আছে নেকি তাই যদি আমাৰ ঘৰলৈ নাহোঁ বুলি কয় বৰ বেয়া লাগিব দেই ময়ে যাব লাগিব তাইৰ ওচৰত ক্ষমা খুজিব লাগিব নহ'লে যে মোৰ একেবাৰে শান্তিয়ে নালাগিব বৌ আহিলোঁ দেই আজি দেৰি হ'ল অলপ আপোনালোকক যে চিন্তাত থকা যেন লাগিছে কি হ'ল মন নয়না আহিলা তুমি কি হ'ল মন বৌ আপোনালোকে যে মোৰ কাৰণে ইমান যেন কিবা অপেক্ষা কৰি থকা যেন লাগিছে কি হ'ল
আপোনালোকে কিবা ভাবি আছিল নেকি? মই নাহিম বুলি ভাবিছিলে নেকি? কিয় বা নাহিম? সদায় আহি থকা ছোৱালীজনী কি আজি কিয় নাহিম আকৌ? দেৰি হ'ল মানে দেউতা বেলেগ এঘৰ মানুহ ঘৰত কাম কৰিবলৈ গৈছে। মই কৈছোঁ তাইক আজি নালাগে বুলি কওঁ, তেওঁ আকৌ নুশুনে নহয়। আকৌ গৈ মই চাইকেলখনত থৈ আহিছোঁগৈ। দেউতাৰ চাইকেলখন বেয়া হ'ল আকৌ, সেয়েহে মোৰ চাইকেলখনতে থৈ আহিছিলোঁ, সেয়েহে দেৰি হ'ল বৌ। না কালিৰ ঘটনাটোৰ কাৰণে মোৰ মনটোৱে ভাল লাগি থকা নাই। কিজানি তুমি বেয়া পাই আমাৰ ঘৰলৈ নাহিবাই, এইবিলাক কথাকে ভাবি আছিলোঁ। তুমি যে আহিলা, নয়নাও তুমি বেয়া পাই নাথাকিবা দেই। নয়না, ময়ো কৈছোঁ বেয়া পাই নাথাকিবা। সেই অদৰকাৰী মানুহবিলাকৰ এনেকুৱা মানুহৰ কথা তুমি কেতিয়াও নাভাবিবা। যি হ'ল হৈ গ'ল, কিন্তু তেনেকুৱা এটা দিন তুমি এইখন ঘৰত কেতিয়াও দেখিবলৈ নোপোৱা। তুমি আমাৰ ছোৱালী হয়। নাই পোৱা মই বৌ, কিয়নো বেয়া পাম? তেওঁৰ সেইটো মানসিকতা। সকলো মানুহৰে একেই মানসিকতা নহয় নহয়। কোনোবাই মোক বেয়া পাব পাৰে, সেয়ানো কি কথা? সেয়া মই মানি লৈছোঁ দিয়ক, তেওঁ মোক বেয়া পাইছে। হ'ব, মই ভাবি থকা নাই সেইবিলাক কথা, আপোনালোকো ভাবি নাথাকিব। নয়না, মই আজি তোমাক কথা এটা কওঁ, তুমি এইটো কথা লৈও তুমি বেয়া নাপাবা। মই তোমাক চিৰ জীৱনৰ কাৰণে মই তোমাক নিজৰ কৰি ল'ব বিচাৰোঁ। মই মোৰ নিজৰ পত্নী হিচাপে বিচাৰোঁ। তুমি ভাবি চাবা বৌ, মই মনৰ পৰা কৈছোঁ, মই নয়নাক নিজৰ পত্নী হিচাপে ল'ব বিচাৰোঁ, পত্নী হিচাপে বিচাৰোঁ। নয়না সদায় মোৰ হৃদয়ত আছে তাই। মন? কি মন? তই নয়নাক এনেদৰে ভাবিছ? এইটো কথা যে মই তোক কম বুলিয়ে ভাবি আছিলোঁ, তই জাননে? তোৰ দাদাইৰো এইটো কথা কৈ আছিল, কিন্তু তই আগতেই ভাবি পেলালি। আজি যে কিমান ভাল লাগিছে এইষা কথা তইও ভাবিছ। নয়না, তুমি কিন্তু না নকবা। মোক আপোনালোকে এনেদৰে ভাবিছে, মইতো কোনোদিন ভবা নাই। আৰু মোৰ দেউতা বাই কি ভাবিব? মই এতিয়া এইবিলাক কথা ক'ব নোৱাৰোঁ দেই, মোৰ লাজহে লাগিছে। মোক আপোনালোকে মোৰ নিচিনা এজনী ছোৱালীক এইখন ঘৰত বোৱাৰী কৰিব বিচাৰিছে। নাই, আপোনালোকে ভুল ভাবিছে। নয়না, তুমি মুঠতে এতিয়াই কোৱা হ'বনে নহয়? মই সকলোবিলাক কথা তোমাৰ দেউতাৰাক খুৰাক মই কৈয়ে আহিছোঁগৈ কালি। তুমি নাজানা সেইবিলাক কথা। নয়না, তোমাক মুঠতে এইখন ঘৰত বোৱাৰী হিচাপে মই বিচাৰোঁ। নিজৰ ভনী হিচাপে আমি দুয়োজনী থাকিব নোৱাৰোঁনে? তুমি বাকী কথা একো চিন্তা নকৰিবা। কিন্তু দেউতাৰ একো নহয়, দেউতাক আমি চাবলৈ আছোঁ নহয়। দুখীয়া ঘৰৰ পৰা এজনী ইমান সম্ভ্ৰান্ত ঘৰলৈ বোৱাৰী কৰি আনিব এনেকুৱা এজনী ছোৱালীক আপোনালোকক মানুহে কি ক'ব? এবাৰ কথাটো ভাবি চাওক। মই এইবিলাক কথাত মই পোনেই হাঁ বুলি ক'ব নোৱাৰোঁ। চুপ থাকা নয়না, চুপ থাকা। মই আৰু এইবিলাক কথা শুনিব নিবিচাৰোঁ। মই এটাই বিচাৰোঁ, তুমি মোৰ পত্নী হোৱা চিৰ জীৱনৰ কাৰণে। মই তোমাক কেতিয়াও কষ্ট পাবলৈ নিদিওঁ, আৰু তোমাক যোনেই কষ্ট নিদিয়ক লাগিলে মই সেয়া কেতিয়াও সহ্য কৰি থাকিব নোৱাৰিম। তোমাক টকা পইচাৰ কাৰণে এইখন ঘৰলৈ নানো, তোমাৰ ঘৰখন চাই নানো। তুমি এজনী ভাল ছোৱালী, সহজ সৰল, তুমি বুজি পোৱা, তুমি মৰমীয়াল এজনী ছোৱালী। আৰু বৈও তোমাক ইমান মৰম কৰে, দাদায়ো বিচাৰে, তাৰপিছত তুমি না ক'বানে? তুমি নিবিচাৰা। নয়না, মানুহৰ কথা নাভাবিবা। জীৱনত যদি প্ৰতিটো খোজতে যদি মানুহৰ কথা ভাবা, তুমি কেতিয়াও আগবাঢ়িব নোৱাৰিবা জীৱনত। তুমি মুঠতে নিজৰ সিদ্ধান্ত মতে নিজে আগবাঢ়ি যোৱা, চাবা সদায় ভালেই হ'ব। কিছুমান কথা ভাবিব লাগে সমাজৰ কথা, কিন্তু কিছুমান অদৰকাৰী কথা ভাবি নিজকে এনে কষ্ট দি লাভ নাই। নয়না, কোৱা তুমি মোৰ জীৱন সংগী হ'বানে? কোৱা নয়না, কোৱা। আপোনালোকে যি সিদ্ধান্ত লয় তাকেই হ'ব। মই বাৰু না নকওঁ। কি নয়না, তুমি হাঁ কৈছা? তেনে আৰু ৰৈ থকা কথাই নহয়। ভাইটি, আজি যে এই কথাটো শুনি মোৰ ইমান ভাল লাগিছে নহয়। তই যিমান সুখী হৈছ তাতোতকৈ ময়ো বহুত সুখী হৈছোঁ। নয়না যে এইখন ঘৰৰ বোৱাৰী হ'ব। নয়না, লাজ কৰিছে চা তাই। মুখখন তললৈ কিয় কৰিছা? এতিয়াৰ পৰা এইখন ঘৰৰ তুমি সৰু বোৱাৰী আৰু মই ডাঙৰ বোৱাৰী। দুয়োজনীয়ে বাই ভনীৰ দৰে থাকিম। নয়না, সদায় এইখন ঘৰত সুখেৰে থাকিব বিচাৰোঁ। তুমি আহিলেতো আৰু ভাল লাগিব, আৰু সুখী হৈ থাকিব এই ঘৰখন। বৌ, আপোনালোকে মোক কেনেদৰে ভাবে
আজি মোৰ সুখৰ চকু পানী এনে দুখৰ চকু পানী মই ক'বই পৰা নাই। মোৰ চকু পানী ওলাই আহিছে। আপোনালোকে যে মোক ইমান মৰম কৰে, এনেকুৱা মৰম পাবলৈ কিন্তু ভাগ্য লাগিব। ধেত পাগলী, চকু পানী মোহোৱা। এতিয়াকে চকু পানী টুকি থকাৰ সময় নেকি? হ'ব, মই আৰু নাকান্দো।